হেল্ল' নমস্কাৰ মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ মই আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি হৈছে দেওবাৰ আৰু দেওবাৰ ৰাতিপুৱা আজি অলপ বৰষুণ দিছে, বতৰটো ধুনীয়া কৰিলে। কালি ৰাতিৰ পৰা অলপ ধুনীয়া বতৰ, মানে একদম কি বতৰ, আৰু ওপৰতো আপোনাৰ আৰু ভাল লাগে। মুঠতে কালি ৰাতি বৰষুণটো দিয়াৰ কাৰণে অলপ বতাহটো ধুনীয়াকে বৈ আছে। আৰু এইটো চাওক পৰিৱেশটো, ওপৰৰ পৰিৱেশ, আকাশখনো চাগতে ৰ'দটো নাই আৰু ধুনীয়া এটা বতাহ দি আছে চব ভাল লাগিছে। এতিয়া আৰু আকাশখন বঢ়িয়া বহুত দিনৰ মূৰত বঢ়িয়া বতৰ পাইছো ৰাতিপুৱা। এইখিনি ওপৰৰ গুদামটোত এইবোৰ দেখিছে নে, কদু বৰল সোমাই আছে, এইবোৰ চাক দেখিছে নে। এইপিনে জুই লগাই অলপ আঁতৰোৱা হল, কিন্তু যি নহওক আৰু কিছুমান আছে, মানে এতিয়াও ঘূৰি আছে। এইবোৰ দেখিছে নে, এইবোৰ ভয় লাগে। এটা হেৰি কৰিবলৈ কোৱা হৈছিলে যে যাতে ভালকে নপৰিলে এইবোৰ চব পদুবত এতিয়া এইবোৰ বহুতখিনি ঠিক কৰা হ'ল মায়ে কৰিলে। এইবোৰ আৰু আজিকালি কদু বৰল থাকিলেও দিগদাৰি। আগতে মানুহবোৰে যেনেকে হেৰি কৰি লৈ যায়, এতিয়া নকৰে। আৰু যি নহওক এইবোৰ দেখিছে না। তো আজি দেওবাৰ, সেইকাৰণে আৰু কিবা কিবি কৰা হ'ব। আপোনালোককো ভিডিঅ'টো চাই থাকিবলৈ অনুৰোধ কৰা হ'ল আৰু আকৌ দেখুৱাই যাম। এইবোৰ দেখি আছে, এই যে চুকত যে হেৰি হৈছিলে, আৰু এইবোৰ দেখিছে নে, উৰি আছে দেখিছে নে। আকৌ এবাৰ আপোনালোকৰ ওপৰৰ পৰা এনেকে বতৰটো দেখুৱাই দিয়া হৈছে, যাতে ৰ'দ নাই। এতিয়া 8টামান বাজি গ'লেই, বতৰটো ইমান ধুনীয়া হৈ আছে, আকাশখনতো ৰ'দ নাই। আজি যিহেতু দেওবাৰ, বজাৰো কৰিব লাগিব। আপোনালোকৰ পৰিৱেশটো বহুত ভাল লাগিছে, মানে আজি বতৰটো আৰু ওপৰলৈ মানে বতাহ যিটো আহি আছে, সেইটো গৰম দিনৰ অনুভৱটোৱে বেলেগ। আপোনালোকৰ ভাল লাগে না, নিশ্চয় জনাব কমেণ্ট কৰি। একচুৱেলি ৰাতিপুৱা মই যিটো আপোনালোকক দেখুৱালো বৰলৰ বাঁহ ভঙাটো, মই ভালকে পিকচাৰটো আপোনালোকক দেখুৱাব নোৱাৰিলে। তাতে বাঁহ বান্ধিছিলে, ধৰি লওক বহুতখিনি আছিলে কদু, আৰু এইখিনি কি হ'ল, আমি মানুহ লগাইছিলোঁ একচুৱেলি। আৰু এটা কথা ইয়াৰ আগতে কদু, বৰলবাহ বা কদু বা আজিকালি ল'ৰা ছোৱালীবোৰে সেইটো বিশেষ ইমান নেজানিব পাৰে, কাৰণ টাউনত সেই বস্তুবোৰ ইমান দেখা নাযায়। এইবোৰ অলপ গাঁৱৰ টাইপৰ মানে, বা যাৰ ঘৰত গুদাম বা এনেকুৱা কিবা কিবি থাকে, সেইবোৰৰ ঘৰতে মানুহৰ বেছিকে হয় বুলি মই জানো। টাউনৰ একদম পুৰাত ফুল্লি টাউনৰ জেগাত এনেকুৱা বস্তুবোৰ সাধাৰণতে দেখা নাযায়। মৌ মাখিৰটো দেখা যাব পাৰে কিছুমান ঠাইত, কিন্তু বৰল বা কদুৰ এইটো দেখা নাযায়। বাৰু যি কি নহওক, মই এটা আপোনালোকক কৈ থৈছো। সেইকাৰণে আমাৰ ঘৰত কৈছিলে, মানে ওপৰতে সেই অলপ গুদাম টাইপৰ ঘৰটোত, মানে এটা টিঙৰ পিছপিনে হৈছিলে। সেইখিনি অলপ মানে হেৰি কৰিবলৈও দিগদাৰি, ফটকে সেইডোখৰলৈ যাবলৈও দিগদাৰি। সেইকাৰণে কি হ'ল, আমাৰ ইয়াতো হোৱা বহুত দিনে হ'ল ক'বলৈ গ'লে, কিন্তু আমি ভাঙি চাই আছো, নিজে সাহস কৰা নাই। কিন্তু তাৰপিছত কি হ'ল, আমি মানুহ বিচাৰি আছো। লগালে কোনোবা আমাৰ আহি থকা মানুহ এজনক মানুহ আনিবলৈ কোৱা হ'লে সিহঁতে মানুহ আনিলে, কিন্তু আমি সেইদিনাখন ব্যস্ত থকাৰ কাৰণে ওপৰলৈ গৈ চাব নোৱাৰিলো। আৰু সিহঁতে অলপ মানে কামটো লেহেমীয়া কৰিলে বা ফাঁকি মাৰিলে, আৰু পইচাটো আমাৰ পৰা লৈ গ'ল, কিন্তু বস্তুটো ভালকে হেৰি নকৰিলে। মানে তাহাঁতি এটা দুটামান জাল ভাঙিলে যদিও, আৰু জুই চুই দিব লাগে ইয়াত, মানে পুৰা কমপ্লিটলি ভাঙি পেলালে, জুই লগাই হেৰিটো পুৰা নাইকিয়া কৰি দিব লাগে। সেই বস্তুটো কিন্তু সিহঁতে সেইটো নকৰিলে, আৰু পইচাটো লৈ গ'ল। কিন্তু আমিও এদিনাখন বেলেগ কামত ব্যস্ত থকাৰ কাৰণে তলত ওপৰলৈ গৈ চোৱা নহ'লে। আমি বস্তুটো ধৰিব নোৱাৰিলো। কিন্তু মায়ে আজি ক'লে যে ওপৰলৈ যাওঁ। ওপৰলৈ গৈ দেখিলে যে তাত এতিয়াও হেৰি আছে দেখোন, আৰু দুটামান জাল আছে। এতিয়া ভাঙিবতো লাগিব। সেইকাৰণে ৰাতিপুৱাই উঠি আকৌ আমি চব ফেনাইল, কাপোৰ, জুই এনেকে লৈ গৈ তাত লগাই, আৰু জাল থকাবোৰ সেই ঠাইটোত জুই দি অলপ ভাঙি মেলি অকমান হ'লেও নাইকিয়া কৰিবলৈ চেষ্টা কৰা হ'ল। তথাপি বহুতখিনি নাইকিয়া হ'ল, কিছুমান মৰিলেও পৰি গ'ল। কিন্তু তাত এতিয়া কি হৈছে, কি কেইটামান তথাপিও আছে, মানে উৰি মানে কি হয়, জুই দিলে যদি সিহঁতি বাহিৰলৈ গুচি যায়, কিন্তু আকৌ অলপ দেৰি পিছত ভিতৰলৈ গুচি আহে। তেনেকে যিয়ে নহওক বাৰু, সেইখিনি আকৌ দুদিনমানৰ পিছত চাই আকৌ ঠিক কৰিবলৈ কৰি ল'ব লাগিব। কিন্তু আমাক একচুৱেলি কি হ'ল, যিকেইজনে কৰি দিম বুলি কৈছিলে সিহঁতে ভালকে নকৰিলে, সেইটো কাৰণে আমাৰ দুখ থাকি গ'ল। বাৰু যি কি নহওক,
সেইটোৱে কথা আৰু আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিবলৈ মন গৈছিল, আজি শ্বেয়াৰ কৰিলোঁ। আজি যিহেতু দেওবাৰ, বজাৰ কৰিবলৈ অলপ ওলাই আহিলে এইপিনে মাছ আৰু এইপিনে মায়ে কিবা কিবি লৈ আছে। এইপিনে এই জোপাটো বৃহৎ ডাঙৰ গছ বজাৰ কৰি বৰ্তমান বস্তু লোৱা হ'ল, ঘৰলৈ যাম। এতিয়া মই টিভি চাই আছো আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছো। বজাৰ চাই গৈ টিভি চালো। আপোনালোকৰ দিনটো কেনেকুৱা গ'ল জনাব আৰু সেয়াই আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছো। তাৰ নতুন ভিডিঅ'লৈ মই আপোনালোকৰ কথা কৈ আহিম। আজিলৈ ইমানতে।